গুড ইভিনিং ষ্টুডেণ্ট। তোমালোকে যোৱা ক্লাছটো চাগে বুজি পাইছা। মোক ইনফৰ্ম কৰিবা, বুজি নাপালে টেক্সট কৰিবা, ঠিক আছে। এতিয়া চোৱা, মই বুজি পোৱা বুলি ধৰি লৈছোঁ। এতিয়া চোৱা, তোমালোকৰ কাৰণে মই দুটা হোমৱৰ্ক ৰাখিছোঁ। সেই দুটা হ'ল কি, নাম্বাৰ 1টো হোৱাট ইজ ব্ৰেভিছ লেটিছ। হ'ব, ব্ৰেভিছ লেটিছ কাক বোলে, এইটো মই তোমালোকক 2 নম্বৰ ক্লাছতে কৈছিলোঁ। ব্ৰেভিছ লেটিছটো কি? ব্ৰেভিছ লেটিছ আছিল কি যে আমাৰ লেটিছবোৰক 7টা ভাগত ভাগ কৰা হৈছে। কিউবিক বা হেক্সাগনেল এনেকুৱাকৈ 7টা ভাগত ভাগ কৰা হৈছে। এই 7টা ভাগৰে আকৌ কিছুমান মানে উপভাগ আছে, চাব ডিভিজন আছে। এই গোটেইকেইটা মিলি টোটেল লেটিছ হয়। লেটিছৰ সংখ্যা হয় 14টা। আৰু এই 14টা লেটিছক একেলগে ব্ৰেভিছ নামৰ এটা বিজ্ঞানীয়ে নামকৰণ কৰিছিল। আৰু সেইবাবে সেইটোক কি বুলি কোৱা হয়? ব্ৰেভিছ লেটিছ বুলি কোৱা হয়। হ'ব, মনত ৰাখিবা। নেক্সট আছে হোৱাট ইজ কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ কনষ্টিটুৱেণ্ট পাৰ্টিকুল। এটা ইউনিট চেলত মানে কনষ্টিটুৱেণ্ট পাৰ্টিকুল থাকে না নাই? চেণ্টাৰত হওক বা ফেচত হওক মানে থাকে। এই এটা ইউনিট চেলত থকা এটমছৰ কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হ'ব? চ' কোঅৰ্ডিনেশ্যন নাম্বাৰটো তোমালোকে আগতে পাইছা, অৰ্গেনিকত পাইছা, ইনঅৰ্গেনিকত পাইছা। কোঅৰ্ডিনেশ্যন নাম্বাৰটো কি হয়? এটা এটমে কেইটা মানে ইউনিট চেলৰ লগত শ্বেয়াৰ হৈ থাকিব, সেইটোহে তাৰ কি হ'ব? মানে কোঅৰ্ডিনেশ্যন নাম্বাৰ হ'ব। তোমালোকে ভালকৈ মোক লিখিবলৈ দিবা। এতিয়া চাবা, মানে নেক্সট মই পঢ়াম তোমালোকক কেলকুলেশ্যন অফ নাম্বাৰ অফ এটমছ ইন কিউবিক ক্ৰিষ্টেল অৰ ইউনিট চেল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন এটা আহিব। চাবা কি হৈছে, ঘনকাৰ একক কক্ষত থকা পৰমাণুৰ সংখ্যা গণনা। ঘনকাৰ একক কক্ষ, এতিয়া চাবা ঘনকাৰ কিউবিক ক্ৰিষ্টেল দেই, এইটো মনত ৰাখিবা। কিউবিক ক্ৰিষ্টেলৰ ইউনিট চেল। এই কিউবিক ক্ৰিষ্টেল বা ইউনিট চেল এটাত ইচ cubic crystal or unit cell, how many atoms are present? We have to calculate this. Okay, আমি মানে ক্যালকুলেশন কৰিম। কেনেকৈ কৰিম চাবা, এইটোৰ কাৰণে মানে অলপমান ইয়াতে মই লিখি দিছোঁ। চ' উই নো ডেট ক্ৰিষ্টেল লেটিছ ইজ ফৰ্মড বাই দ্য নাম্বাৰ অফ ইউনিট চেল। হয়নে নাই? আমি সকলোৱে জানো কি মানে ক্ৰিষ্টেল বা লেটিছবিলাক কি হয়, তোমাৰ বহুত কেইটা ইউনিট চেলৰ দ্বাৰা গঠন হয়। ইন এ ক্ৰিষ্টেল ইচ ইউনিট চেল ইজ টাচিং এ নাম্বাৰ অফ আদাৰ ইউনিট চেল। মানে এটা ইউনিট চেলে কি কৰে, বহুতো ইউনিট চেলৰ লগত কি হয়, তোমাৰ টাচ হৈ থাকে, হয়নে? দিয়াৰ ফৰ দ্য কনষ্টিটুৱেণ্ট পাৰ্টিকুল, যাৰ বাবে কি হয় তোমাৰ ইউনিট চেলত থকা প্ৰত্যেকটো এটম বা কনষ্টিটুৱেণ্ট পাৰ্টিকুল কি হ'ব পাৰে, কেইবাটাও ইউনিট চেলৰ লগত ভাগ বতৰা হৈ থাকিব পাৰে। মানে দেয়াৰ ইজ এ চান্স for atoms or constituent particle to be shared with many others unit cell. হ'ব, এনেকুৱা এটা probability থাকে। বুজি পাইছা নহয়? এতিয়া চাবা, মই ফাৰ্ষ্ট আৰম্ভ কৰিম চিম্পল অৰ প্ৰিমিটিভ কিউবিক ইউনিট চেল। সৰল বা ঘনাকাৰ একক কক্ষত কেইটা মানে এটমছ থাকে? এটা ঘনকাৰ বা চিম্পল ইউনিট চেলত কেইটা মানে এটম থাকিব পাৰে? চাবাচোন, ফাৰ্ষ্টত আঁকি ল'লে বুজি পাবা। এইটো চোৱা, মই যদি আঁকি দিওঁ, এইটো হ'ল তোমাৰ চিম্পল ইউনিট চেল বা ঘনকাৰ কিউবিক চিম্পল ইউনিট চেল। এইটো ধৰি লৈছোঁ মই। ইয়াতে টোটেল কেইটা থাকিব মানে এটমছ? টোটেল নাম্বাৰ অফ এটমছ ইজ 8। আৰু এই 8টা ইলেক্ট্ৰন ক'ত থাকিব? চোৱা, 8টা ইলেক্ট্ৰন থাকিব তোমাৰ কৰ্নাৰত, অকল কৰ্নাৰ বা চুকতহে থাকিব। ইউনিট চেলটোৰ চুকতহে এই মানে এটমছবিলাক থাকিব। এতিয়া চাবা, চুকত থকা প্ৰত্যেকটো চুকত থকা মানে এটমছ বা ইলেক্ট্ৰন বুলি কওঁ, যি বুলি কওঁ, এটমছে কি কৰিব পাৰে, 8টা ইউনিট চেলৰ লগত মানে ভাগ বতৰা কৰিব পাৰে। বুজি পাইছেনে? মানে এন এটম এট দ্য কৰ্নাৰ ইজ শ্বেয়াৰ্ড বাই আদাৰ 8 ইউনিট চেল। হৈছে মানে এটা চুকত থকা এটা পৰমাণুৱে বা কণাই অন্য 8টা একক কক্ষৰ লগত ভাগ বতৰা কৰিব পাৰে বা কৰে। মনত ৰাখিবা। মানে চুকত থকা প্ৰত্যেকটো পৰমাণুৱে 8টা ইউনিট চেলৰ লগত, ইচ অফ দ্য এটমছ প্ৰেজেণ্ট এট দ্য কৰ্নাৰ ইজ শ্বেয়াৰ্ড বাই আদাৰ 8 ইউনিট চেল। হ'ব, মানে তুমি যদি এটা দিয়া চলাই লোৱা নহয়, তাৰ চুক এটাত যদি মানে এটা ধৰা সৰুকৈ এটা কণা ৰাখি দিয়া, আৰু চাবা সেই কণাটো তুমি নিজেই গম পাবা 8টা বেলেগ পৰমাণুৰ লগত কি হ'ব পাৰে বা ইউনিট চেলৰ লগত কি হ'ব পাৰে, শ্বেয়াৰ হ'ব পাৰে বা ভাগ বতৰা হ'ব পাৰে। ঠিক আছে, বুজি পাইছে নহয়? এতিয়া চোৱা, ইয়াৰে প্ৰত্যেকটো এটমছে কিমান শ্বেয়াৰ কৰিব বা কিমান অংশ এই
ইউনিট দিব হৈছে যিটো ইউনিট চেলত বা যিটো একক কক্ষত মানে এটমছটো থাকিব সেই একক কক্ষটোৰ বাবে কিমান অংশ এইটোৱে প্ৰদান কৰিব চাবা মই এইটো ক্যালকুলেশন কৰিম contribution of each atom present at the corner for the unit cell in which it is present 1/8 হয় নাই 8টা থাকিব বুঝে 1/8 মানে 8 ভাগৰ এক অংশ দিব হৈছে গতিকে 8টা যেহেতু 8টা আছে 8টা এটমছে কিমান দিব 8 * 1/8 = 1 দিব হৈছে এটো 1/8 কি হ'ল চাবা এটা এটম কেইটা ইউনিট সেলৰ লগত ভাগ বতৰা হয় 8টা মানে ইউনিট সেলৰ লগত ভাগ বতৰা হয় গতিকে প্ৰত্যেকটো ইউনিট সেলে কিমান পাব 1/8 অংশ পাব বুজি পাইছা নহয় 8 অংশ পাব গতিকে মুঠ কেইটা ইলেক্ট্ৰন আছে 8টা ইলেক্ট্ৰন আছে গতিকে প্ৰত্যেকটো ইউনিট সেলৰ ভাগত পৰিব কেইটাকে এটাকে বুজি পাইছা না এটাকে পৰমাণু ভাগত পৰিব হ'ব ঠিক আছে এটাকে নাম্বার অফ এটম প্রেজেন্ট ইন সিম্পল কিউবিক ইউনিট সেল ইজ 1 হৈছে অৰ্থাৎ সিম্পল কিউবিক ইউনিট সেল বা সৰল ঘনাকাৰ একক কক্ষত মাত্ৰ এটাহে পৰমাণু থাকিব ওভাৰঅল এটাহে যদিও দেখাত মানে 8টা পৰমাণু থাকে কিন্তু ইয়াৰ মানে যেটো পৰিমাণ হেতু মানে ওভাৰঅল 1 হে হয় বুজি পাইছা নহয় ঠিক আছে নেক্সট চোৱা body centered cube unit cell body centered to কি আছিল এটা কি দিছো মই চাই লোৱা body centered হ'ব এটো body centered আছিল সেন্টাৰত থকাৰ উপৰিও সেন্টাৰত থাকিব এনেকে সেন্টাৰত থাকিব সব এইটো কিন্তু বৰ ইম্পৰ্টেন্ট দেই লাখিব সেন্টাৰত থকাৰ উপৰিও মানে এটা পৰমাণু ক'ত থাকিব মানে center of the body of the unit cell আছে মানে কৰ্নাৰত থকাৰ উপৰিও কি থাকিব এটা পৰমাণু বা one atom will present at the center of the body of the unit cell আছে unit cellৰ body center থাকিব এটা যদি বডিত থাকে অৰ্থাৎ বডিৰ সেন্টাৰত থাকে then this atom will not be shared by other any unit cell মানে যদি অৰ্থাৎ একক কক্ষৰ কেন্দ্ৰত মানে একক কক্ষৰ পৃষ্ঠৰ কেন্দ্ৰত থকা পৰমাণুতে কোনো বেলেগ একক কক্ষৰ লগত ভাগ বতৰা নকৰে হ'ব এতিয়া সক হে আগৰ দৰে ক্যালকুলেশন কৰি যোৱা 8টা আছে কৰ্নাৰত আৰু এটা আছে বডিত অৰ্থাৎ এতিয়া সক এটো বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলটোক শৰ্টকে কোৱা হয় বিসিসি বডি সেন্টাৰ্ড কিউব হ'ব মনত ৰাখিবা এতিয়া সক contribution of 8 atoms at corners to the unit cell কিমান হ'ব এটো আগতে পাইছো এটো বুজাই নাতকো 8 * 1/8 = কিমান 1 হৈছে টোটাল হ'ব 1 তাৰপিছত চোৱা contribution of 1 atoms at center of the unit cell এটো যেটো ইউনিট সেলত থাকিব খেটুৰে নিজৰে হ'ব এটো মানে this মানে atoms will not share by other unit cell হ'ব এটো যেটো এটমত প্ৰেজেন্ট থাকিব খেটু কি সৰি যেটো ইউনিট সেলত প্ৰেজেন্ট থাকিব খেটু ইউনিট সেলৰ নিজা হৈ যাব এটো সেন্টাৰত যেটো থাকিব হ'ব এতিয়া চোৱা এতেকে টোটাল কিমান হ'ল টোটাল হ'ব এতেকে number of hence number of atoms present in BCC structure is 1 + 1 1 এটা হ'ল এটো কৰ্নাৰৰ পৰা 1 পাব আৰু বডিৰো এটা গতিকে টোটাল কিমান হ'ব দুটা মনত ৰাখিবা দেই ব্ল্যাক ফৰ ইম্পৰ্টেন্ট আহিবই মানে খুদিব এটা হা BCC structure কিটা মানে পৰমাণু থাকিব পাৰে এনেকুৱাকে নেক্সট ওয়া ফেস সেন্টার্ড কিউবিক ইউনিট সেল পৃষ্ঠকেন্দ্রিক ঘনাকাৰ একক কোষ পৃষ্ঠকেন্দ্রিক ঘনাকাৰ এককটো কেনেকুৱা আছিল চোৱা এই আঁকি লবা এইবিলাক জানিব লাগিব পৃষ্ঠকেন্দ্রিক মানে কেন্দ্ৰত কৰ্নাৰত থাকিব হৈছে না 8টা কৰ্নাৰত 8টা থাকিব আৰু কি হয় প্ৰত্যেকটো পৃষ্ঠত থাকিব হৈছে আলটিমেটলি কেইটা থাকিব 6টা থাকিব হৈছে পৃষ্ঠত 6টা থাকিব এটা চোৱা the each atom present on the face is shared between two unit cell হ'ব মানে ফেসত থকা প্ৰত্যেকটো পৰমাণু দুটা ইউনিট সেলে শেয়াৰ কৰি লয় হৈছে এটা মই কৰ্নাৰ বিলাক কোৱা নাই কৰ্নাৰ বিলাক অলৰেডি কোৱাই গেল যে কৰ্নাৰত থকা ইলেক্ট্ৰনবোৰ কি হয় 8টা ইউনিট সেলৰ লগত মানে শেয়াৰ হৈ থাকে হৈছে ইনচোৱা আৰু এটো কি হয় ফেস সেন্টাৰক মানে শৰ্টলি কোৱা হয় FCC ইনচোৱা in FCC unit cell there is 8 atoms at corners and 6 atoms at 6 faces of the unit cell এখানে বুঝি পাইছে তাৰপিছত now contribution to my calculation কৰিছে contribution of 8 atoms present at corners to the unit cell কিমান হ'ব এটো 1 হ'ব এটো জানাই হৈছে তাৰপিছত চাবা 6টা কোত থাকে ফেসত থাকে আৰু ফেসত থাকে আৰু ফেসত কিমান হয় বুলি কৈছো মই each atom on the faces is shared by 2
ইউনিট চেল গতিকে কিমান হ'ব 6টা থাকে 6টা যদি মানে হাফ হ'ব হয়নে 1/2 হ'ব মানে প্ৰত্যেকটো ইউনিট চেলৰ অংশ হ'ব 1/2 হৈছে যেহেতু এটাক দুইটাই মানে ভাগ বতৰা কৰে গতিকে কি হ'ব প্ৰত্যেকটোৰ বাবে হ'ব 1/2 আৰু এইটো 6টাত কিমান পাব টোটেল হাফ মানে 3 পাব হৈছে এতেকে চোৱা এতেকে number of total electrons in FCC structure number of total electron in FCC structure will be কিমান হ'ব চোৱা 1 plus 3 equal to 4 1 plus 3 equal to কিমান 4 এটা হ'ল তোমাৰ কৰ্নাৰৰ পৰা আৰু 3 হ'ল তোমাৰ ক'ৰ পৰা পাব 3টি ফেস মানে ফেসৰ পৰা ফেস চেণ্টাৰ পৃষ্ঠৰ পৰা পাব ঠিক আছে পৃষ্ঠত থকা প্ৰতিটো পৰমাণু দুটা একককে ভাগ বতৰা কৰে মই লিখি দিছি ইয়াতেও গতিকে তোমালোকৰ টেনচন ল'ব নালাগে ঠিক আছে নেক্সট তোমালোকে চাবা এইটো আৰু মানে এডিশনাল এটো দিছি মানে এনবি এন এটম প্ৰেজেন্ট অন দা ইজ মানে দাঁতি যে আছে দাঁতিবিলাকত থাকে নহয় ই শেয়াৰ্ড বাই 4 ইউনিট সেল কেইটা ইউনিট সেলৰ দ্বাৰা মানে ভাগ বতৰা কৰা হ'ব 4টা ইউনিট সেলৰ দ্বাৰা ভাগ বতৰা কৰা হ'ব আৰু প্ৰত্যেকটো ইউনিট সেলৰ ভাগত পৰিব 1/4 অংশ কিমান ভাগত পৰিব 1/4 অংশ হ'ব তাৰপিছত চোৱা এটা মানে তোমালোকক হোমৱৰ্ক দিছো চাবা ক্যালকুলেট দা নাম্বাৰ অফ এটমস পাৰ ইউনিট সেল প্ৰেজেন্ট ইন এসসি এফসিসি এন্ড বিসিসি ইউনিট সেল হ'ব এটো 2012 ত আহিছিল তোমালোকে ধুনিয়াকৈ কৰিবা এফসিসি বিসিসি আৰু সিম্পল কিউবিক মানে ইউনিট সেলত কিটাকৈ পৰমাণু থাকে কিটো গণনা কৰিবা নেক্সট কোৱেশ্চন এটো মই আলোচনা কৰি দিম এতে সলিউশনটো আছে চাবা a compound is formed by element A and B এটা কম্পাউন্ড কি হয় দুটা এলিমেন্টৰ দ্বাৰা গঠন হয় এটা হল A আৰু এটা হল B has cubic structure কি স্ট্ৰাকচাৰ আছে ঘনাকাৰ এইছো মই এফালে আকিছো ঘনাকাৰ স্ট্ৰাকচাৰ আছে ঠিক আছে তাৰপিছত এটা আৰু কি কৈছে in which A atoms are present at the corners atoms A atom বিলাক কোত প্ৰেজেন্ট হ'ব কৰ্নাৰত চোৱা মই কৰ্নাৰত ৰেড পেন দি দিছো এটম বিলাক হৈছে 8টা থাকিব তাৰ মানে তাৰপিছত B atoms are at the faces face centers আৰু বি বিলাক ক'ত থাকিব ফেসত থাকিব সো মই ধুনিয়াকৈ ফেসত দি দিছো ব্লু কালাৰত হ'ব এতিয়া এই কম্পাউন্ডৰ ফৰ্মুলা উলাব লাগে ফৰ্মুলাটো কি হ'ব চাবা এতিয়া according to question A atoms are present at corners A atoms are present at কি corners হয় এতে number of A atoms is number of A atoms কেইটা এটম থাকিব হয় এটা কম্পাউন্ডৰ কৰ্নাৰত থাকিলে কিমান অংশ পাব 1/8 অংশ পাব প্ৰত্যেকটোৰ বাবে গতিকে আসল কেইটা টোটাল 8টা আছে গতিকে কিমান পাব এটা পাব হৈছে 8 * 1/8 = 1 হৈছে এটা পাব আৰু বি এটমস আর প্রেজেন্ট এট দা ফেসেস কোত থাকে মানে পৃষ্ঠত থাকে চাবা পৃষ্ঠত আছে না পৃষ্ঠত আছে নাম্বার অফ বি এটমস ইজ 6 * হাফ এটা প্ৰত্যেকটো ফেসত থকা প্ৰত্যেকটো এটমে দুটা ওয়াইন দুটা কি হয় মানে টোটাল দুটা ইউনিট সেলৰ লগত ভাগ বতৰা কৰে গতিকে মুঠ ইলেক্ট্ৰনৰ সংখ্যা বা পৰমাণুৰ সংখ্যা কিমান 6 আৰু প্ৰত্যেকটোৱে পাব কিমান 1/2 অংশ গতিকে 6টাৰ বাবে পাব 3 এতেকে খিয়াতৰ যেটো ৰেশিও হ'ব নাম্বাৰ অফ এটমস প্ৰেজেন্ট in the compound that is A and B খিয়াতৰ মানে ৰেশিওটো হ'ব A:B = 1:3 এতেকে ফৰ্মুলা অফ দা কম্পাউন্ড ইজ AB3 হ'ব বুজি পাইছা না ফৰ্মুলা হ'ব AB3 তাৰপিছত চোৱা তোমালোকক মই এটা হোমৱৰ্ক দিছো এইটো হোমৱৰ্কটো চোৱা a compound is formed by elements X and Y crystallizes in the cubic structure where Y atoms are at the corners of the cube and X atoms are alternate faces what is the formula of the compound একই হয় তোমালোকক মই এটা মানে দুটা সূত্ৰ দিছো সূত্ৰ দুটা মানে পঢ়িবা আৰু মুখস্থ কৰিবা ভেৰি ভেৰি ইম্পৰ্টেন্ট দিস টু ফৰ্মুলা চাবা মাস অফ ইউনিট সেল উই ক্যান ক্যালকুলেট অলসো the mass of unit cell হেতু কেনেকৈ কৰিবা নাম্বাৰ অফ এটমস ইন দা ইউনিট সেল এটত কিমানটা এটমস থাকিব হেতু ইনটু মলিকুলাৰ মাস অফ ইউনিট সেল হ'ব মলিকুলাৰ মাস অফ দা মানে কম্পাউন্ড কিমান হয় এটো হ'ব আৰু এভোগাড্ৰ নাম্বাৰটো জানাই একক কোষৰ পৰ এটা সময়ত লিখি দিছো মই পঢ়ি লবা এটো হল Z2 বুজাইছে তোমাৰ কি নাম্বাৰ অফ এটমস আৰু এটো কি বুজাব মলিকুলাৰ মাস অৰ্থাৎ মোলাৰ মাস বুজাব ঠিক আছে তাৰপিছত চাবা যদি if A is the length অৰ্থাৎ দাঁতি দৈৰ্ঘ্য হয় মানে একক কোষৰ আৰু B যদি ঘনত্ব হয় একক কোষৰ ডেন্সিটি অফ দা ইউনিট সেল দেন উই হ্যাভ আমি পাও কি পাও D = Zm by Na a cube. It is very important equation. Very very important.
আৰু তাৰ পৰা আমি ওলাব পাৰোঁ a equal to ZM/NAD1/3 হৈছে এইটো মুখস্থ কৰিবা ইয়াৰ ওপৰত নেক্সট ক্লাছত অংক কৰিম ঠিক আছে বুজি নাপালে সুধিবা বাই ধন্যবাদ